যোৱা ৰাতি প্ৰায় ৮মান বজাত মোৰ ঘৰত কোনো নথকা সুযোগত আমাৰ গাঁৱৰে হিতেশ চহৰীয়া তেওঁ হাবিলদাৰ হয়। মোৰ ল'ৰাটো পঢ়ি থকা অৱস্থাত তেওঁ টেবুলৰ পৰা টানি আনি মুখত সোপা দি পেলাই পিছফালৰ পৰা বেয়া কাম কৰে। হয়, অসৎ কাৰ্য কৰে। কেনেকৈ গম পালোঁ মানে মোৰ ননদ এজনী কাষতে বিয়া হৈছে। তেওঁৰ ল'ৰাটো মানে সন্ধিয়া টাইমত আমাৰ ঘৰত থকা বুলি তেওঁ বিচাৰি আহিছিল। আহি পেলাই যেতিয়া বাটত গাড়ীখন দেখা পালে, দেখা পাই ইহঁতৰ ঘৰত কোনো নাই, কাৰ গাড়ী চাম বুলি পেলাই চাই সোমাওঁতে মানে দেখা পাইছে। তেওঁ এনেকৈ পৰ্দাখন দাঙি চাওঁতে মানে মোৰ ল'ৰাটোক মুখত সোপা মাৰি অসৎ কাৰ্যত লিপ্ত হৈ থকা দেখা পাইছে। প্ৰায় ওচৰৰ মানুহ মাতিব যাওঁতে তেওঁ পলাই গুচি যায়। কেতিয়াবা আহে, ফুৰিবলৈ আহে। তেওঁ কি কৰে? পুলিচ হাবিলদাৰ হয়। তেখেতে বিৰুদ্ধে এজাহাৰ দিছে আপোনালোকে? দিছোঁ, যোৱাকালি পাঠৰিঘাটত এজাহাৰ দিছোঁ। কি কয় এতিয়া এই দুৰ্ঘটনা যে আপোনালোকৰ ঘৰত হ'ল? হয়, যেনেকুৱাকৈ মোৰ ঘৰত হৈছে তেনেকুৱাকৈ আৰু বেলেগৰ ঘৰত যাতে নহয়, পুলিচ প্ৰশাসনে যাতে ইয়াৰ উচিত তদন্ত বিচাৰ কৰে। পুলিচ হৈ যদি এনেকুৱা ৰক্ষকে ভক্ষক কৰে, আমি কাৰ ওপৰত বিশ্বাস কৰিম? এই সিদ্ধান্ত চৰকাৰে ল'ব লাগে আৰু পুলিচ বিষয়াসকলে উচিত শাস্তি দি তেওঁক বিহিত ব্যৱস্থা ল'ব লাগে। তেওঁৰ ল'ৰাজনৰ বয়স বৰ্তমান 14 বছৰ চলি আছে। তাৰ বয়স কিমান মান হ'ব? 48 বছৰমান হ'ব, 48-50 বছৰ হ'ব। বিয়া হৈছে, তেওঁৰ ডাঙৰ ছোৱালীজনী বিয়া পঢ়ি আছে, ল'ৰাটো 9-10ত পঢ়ি আছে, 9 বা 10ত। তেওঁৰ পৰিবাৰো আছে। সেইটোতো আপোনালোকে এনেই মিছা অভিযোগ অনা বুলিও ক'ব পাৰে। মিছা অভিযোগ কেতিয়াও হ'ব নোৱাৰে। মোৰ ননদজনী নিজে দেখিছে, মোৰ মা দেখিছে। তেওঁ যেতিয়া নেকি মোৰ পেহীয়ে গিলৰ কাষত দৰ্জাখন বন্ধ কৰি দিব যাওঁতে কৈ পেহীক বোলে কৈছে মনে মনে থাক বুলি কৈ পেহী আচৰ মাৰি দি থৈ পেলাই গাড়ী লৈ পেলাই গৈছে। তেওঁলোকে সাক্ষী দিব নহয়, তেওঁলোকক যদি সাক্ষী হিচাপে বিচাৰে তেওঁলোকে সাক্ষী দিব।